নমস্কাৰ আজি হবিয়াখলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি দিনটোত কেবাটাও গুৰুত্বপূৰ্ণ বাতৰি আছিল যেহেতু বিটিসি গঠনৰ কুচকাৱাজ চলি আছিল মন্ত্ৰণা চলি আছিল ব্লুপ্ৰিন্ট চলি আছিল সেই সময়তে কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি আজি অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল বাতৰিৰ ওপৰত হেয়া আছিল আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সংবাদমেল যোগে ঘোষণা যে লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত বুধবাৰৰ পৰা অসম জাতীয় পৰিষদৰ ঐতিহাসিক শিৱসাগৰত অভিৱৰ্তন অনুষ্ঠিত হ'ব ৰাজনৈতিক অভিৱৰ্তন আৰু এই অভিৱৰ্তনতে অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে সুদীৰ্ঘ সময় সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়াৰ পাছত এতিয়া অসম জাতীয় পৰিষদক এক আঞ্চলিকতাবাদী ৰাজনীতি জাতীয়তাবাদী ৰাজনীতিক আগবঢ়াই লৈ যোৱাৰ বাবে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰহিৰ পৰা অধিৱেশন গতিকে অধিৱেশনৰ পূৰ্বেই এই সিদ্ধান্ত গ্ৰহণৰ দিনাখনে প্ৰাগ নিউজৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে লুৰিণজ্যোতি গগৈ আপোনাক স্বাগতম জনাইছো আজি এই মুহূৰ্তত যোগদানৰ প্ৰাকখনত লুৰিণজ্যোতি গগৈৰ পৰা অসমবাসীয়ে বহু কথা জানিব বিচাৰিব আসলতে আঞ্চলিক ৰাজনীতি যি সময়ত বিজেপিৰ আগ্ৰাসী ভূমিকা দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত সেই সময়ত লুৰিণজ্যোতি গগৈয়ে জাতীয়তাবাদী ৰাজনীতিক লৈ কি ধৰণৰ পৰিকল্পনা কৰিছে বা ভোটৰ ৰাজনীতিত কি ধৰণে আগবাঢ়িব লাগিব সেই সম্পৰ্কে লুৰিণজ্যোতি গগৈয়ে আমাক জনাব আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম লগতে আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে মই চিনাকি কৰাই দিম কিছু মুহূৰ্ত পাছত এজেপিৰ মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে আমি তেখেতক স্বাগতম জনাম তাৰ পূৰ্বে আমাৰ লগত আজি বিশেষ অনুষ্ঠানত থাকিব আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক স্বাগতম জনাইছো বিশ্লেষণ লগতে আমাৰ এই আলোচনাটো অংশ ল'ব ৰাজগুৰু ডাঙৰীয়াই মই পূৰ্বে কৈছিলোঁ যে আমাৰ মাজত আহি উপস্থিত হৈছে ইতিমধ্যে অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচাৰ্য ডাঙৰীয়া আপোনাকো ছাৰ স্বাগতম জনাইছো ইতিমধ্যে ৰাইজে জানে বহুতে জানে যে ভট্টাচাৰ্য ছাৰে এই আন্দোলন বা ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া অভিজ্ঞতা অসম গণ পৰিষদ গঠনৰ সময়তো ছাৰে এটা মুখ্য ভূমিকা পালন কৰিছিল আৰু আজিৰ তাৰিখতো অসম জাতীয় পৰিষদ গঠনৰ আঁৰত ভট্টাচাৰ্য ছাৰ আছে গতিকে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি ধৰণে এতিয়া অসম জাতীয় পৰিষদ আগবাঢ়িব প্ৰথমতে মই লুৰিণজ্যোতি গগৈৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ যি সময়ত আপুনি ঘোষণাটো কৰিলে যে আপুনি অসম জাতীয় পৰিষদত যোগদান কৰিব সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু পৰহিলৈকে আপুনি যোগদানে কৰিব সম্ভৱতঃ বুধবাৰে সেই সময়তে কিন্তু অসমৰ ৰাজনীতিত আন এটা ক্ষেত্ৰত আন এক পৰিৱৰ্তন হ'বলৈ গৈ আছিল বা ইতিমধ্যে পৰিৱৰ্তন হৈছে সেই সময়তে বিটিসিৰ ৰাজনীতিত বিটিআৰত আৰু এজন ছাত্ৰ নেতা যিয়ে ছাত্ৰ ৰাজনীতি পৰিত্যাগ কৰি ইউপিপিএল গঠন কৰিছিল প্ৰমোদ বড়ো আমি সকলোৱে জানো প্ৰমোদ বড়োই বিটিআৰ দখল কৰিলে বা প্ৰমোদ বড়োৰ নেতৃত্বত এতিয়া বিটিআৰ হ'ব প্ৰমোদ বড়ো বিটিআৰৰ মুখ্য কাৰ্যবাহী হ'ব ৰাজনৈতিক এই কথা বতৰাবিলাক আমি পাতিম পৰৱৰ্তী সময়ত কিন্তু এটা কথা এই যে এটা ট্ৰেণ্ড আমি দেখা পাইছোঁ বা এটা যুৱ নেতা ছাত্ৰ নেতাক আঁকোৱালি লৈছে বিটিসি গঠন কৰিছে বিটিআৰৰ নেতৃত্ব ল'ব লৈছে কাৰ লগত মিত্ৰতা কৰিছে অন্য এক প্ৰসংগ কিন্তু যি ধৰণে গ্ৰহণ কৰিছে ঠিক তাৰ পাছতে আপুনি এতিয়া এজেপিত যোগদান কৰিছে প্ৰমোদ বড়োৰ বিটিসি প্ৰধান হোৱাক লৈ বা বিটিআৰ প্ৰধান হোৱাক লৈ বা সেই ধৰণৰ গ্ৰহণযোগ্যতাক লৈ আপুনিও উৎসাহিত হৈ পৰিছে নেকি বা উৎসাহী হয়নে আপুনি এই গ্ৰহণযোগ্যতাক লৈ চক এইটো সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীজুৰি এই এটা ধাৰা আৰম্ভ হৈছে যুৱ শক্তিৰ যিটো শক্তি নতুনকৈ নেতৃত্ব ল'বলৈ আগবঢ়াৰ যিটো চিন্তা ভাৰতবৰ্ষতো দেখা পোৱা গৈছে বা বিভিন্ন প্ৰান্তৰ জনসাধাৰণে যুৱ শক্তিক আদৰি লৈছে আৰু ব্যতিক্ৰম নিশ্চিতভাৱে অসম বা উত্তৰ পূৰ্বাঞ্চলতো হোৱা নাই আৰু সমগ্ৰ ভাৰতবৰ্ষৰ জনসংখ্যাৰ 63.88% যিহেতু যুৱ প্ৰজন্ম 40 বছৰ অনুৰ্ধৰ ব্যক্তি গতিকে এই ডেকা শক্তিৰ চিন্তাক তেওঁলোকৰ সংগ্ৰামী ধাৰাটোক বা অসম বা সমাজ পৰিৱৰ্তনৰ গোটেই যাত্ৰাটোত বা সমাজৰ ৰাজনৈতিক সামাজিক বিষয়সমূহত তেওঁলোকৰ নেতৃত্ব অসমৰ ৰাইজে বিচাৰিছে আৰু সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিগত বহু দীঘলীয়া যিটো ধাৰাবাহিকভাৱে অসমৰ জাতীয় জীৱনৰ লগত বিভিন্ন আন্দোলনসমূহত জড়িত আছিল তাৰ লগে লগে বহু কথা বতৰা তেখেতক দেখিছে কথা বতৰাৰ পিছত ৰাইজে এটা নতুন চিন্তাৰে তেখেতক আগবঢ়াই দিছে গতিকে এই যিটো ধাৰা আৰম্ভ হৈছে এইটো মই ভাবোঁ যে নিশ্চয় উৎসাহজনক কথা আৰু গুৰুত্বপূৰ্ণ কথা আমাৰ যিসকল অভিজ্ঞ ব্যক্তি আছে আৰু নতুন যেটো ডেকা শক্তি দুয়ো শক্তিৰ সমন্বয়ত মই ভাবো যে সমাজ পৰিচালিত হ'ব লাগিব এফালে দুৰন্ত ডেকা শক্তি আনফালে অভিজ্ঞতাৰ
যোগেদি সমাজখনক এটা পৰিপক্কতাৰে আগবঢ়াই লৈ যোৱাৰ যিটো চিন্তা মই এই যিটো ভাৰসাম্যতা ৰক্ষা কৰি সমাজখন আগবাঢ়ি যোৱাটো মই বিচাৰোঁ জ্ঞান বুদ্ধি চিন্তা অভিজ্ঞতাৰ পৰিপক্কতা আৰু সমাজখনক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে লগা যিটো দুৰন্ত চিন্তা এই দুইটাৰ সমন্বয় আৰু দুইটা শক্তিৰ একত্ৰ প্ৰচেষ্টাতে মই ভাবোঁ যে সমাজ জাতি আগবঢ়াটো উচিত আৰু আহি থাকিবলগীয়া দিনসমূহত অসম উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ ভাৰতবৰ্ষ জুৰিয়ে তেনেকুৱা ধৰণৰ চিন্তাৰে সমাজখন আগবাঢ়িব বা ৰাষ্ট্ৰ ব্যৱস্থাটো বা বিভিন্ন ধৰণৰ ৰাজ্যসমূহ সেই চিন্তা চৰ্চা বা তেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজেৰে আগবাঢ়িব বুলি মই আশা কৰোঁ গতিকে প্ৰমোদ বড়োক যি ধৰণে আদৰি লৈছে এগৰাকী যুৱ নেতা সেই যুৱ নেতাক আদৰি লোৱাৰ প্ৰৱণতাটো দেশজুৰি বা ৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তত থকাৰ দৰে অসমতো আহি পৰিব পাৰে বুলি আশাবাদী মই আহিব বিচাৰিছোঁ কৃষ্ণগোপাল ভট্টাচাৰ্য ছাৰ আপোনাৰ ওচৰলৈকে আমি প্ৰমোদ বড়োৰ প্ৰসংগৰেই বাৰু আৰম্ভ কৰিছিলোঁ কিন্তু যি কি নহওক বিটিআৰত এই কথাটোও দেখিবলৈ পোৱা গৈছে যি ধৰণে প্ৰমোদ বড়োক আঁকোৱালি লৈছে বা প্ৰমোদ বড়োৰ দৰে এগৰাকী ছাত্ৰ নেতা প্ৰাক্তন ছাত্ৰ নেতা এতিয়া বিটিচিৰ মুখ্যমন্ত্ৰী বুলিয়ে ক'ব লাগিব তেওঁলোকে চিফ বুলি কয় মুখ্যমন্ত্ৰী বুলি কয় বিটিচিৰ গতিকে বিটিচি প্ৰমুখ হিচাপে নিৰ্বাচন কৰিলে বা সেই ধৰণে দেখা পোৱা গ'ল সমান্তৰালভাৱে বিটিআৰ নিৰ্বাচনত এইটোও দেখা পোৱা গ'ল যে বিজেপিয়ে যি ধৰণে আগ্ৰাসী ভূমিকা গ্ৰহণ কৰিলে বা বিজেপিক এৰি আঞ্চলিক যি দুটা শক্তি BPF হওক বা UPPL হওক আচলতে এৰাই চলিব নোৱাৰিলে বিজেপিৰ আগ্ৰাসনত গতিকে ৰাষ্ট্ৰীয়তাবাদী দল বিজেপিৰ যি ধৰণৰ আগ্ৰাসী ভূমিকা সেই সময়তে জাতীয়তাবাদী শক্তি হিচাপে জাতীয়তাবাদী ৰাজনৈতিক শক্তি হিচাপে অসম জাতীয় পৰিষদ কিমান দূৰ সক্ষম হ'ব বা কি ধৰণে পৰিকল্পনা যুগুত কৰা হৈছে আমাৰ দলটো হ'ল একেবাৰে নতুন দল হয় এতিয়া আমাৰ লুৰিণজ্যোতি গগৈ আহিব দলটো শক্তিশালী হ'ব আৰু এনেকুৱা বহুত আহি আছে এতিয়া যোৱাকালি মই দলৰ কাৰ্যালয়ত বহি আছিলোঁ বহুত ছাত্ৰ আহি গ'ল গুৱাহাটীৰ কলেজবিলাকৰ তেওঁলোকে জইন কৰে এতিয়া তেওঁলোকে জইন কৰিলে চবে গতিকে আমাৰ দলটো একেবাৰে নতুন আমাৰ সাংগঠনিক প্ৰসাৰটো এতিয়া আৰম্ভ হৈছে বিভিন্নজনে আমাৰ দলত জইন কৰিছে গতিকে সেইকাৰণে আমি লাহে লাহে আমি শক্তি সঞ্চয় কৰি আছোঁ ভাৰতীয় জনতা দলটো হ'ল পুৰণা দল আৰু তেওঁলোকৰ ধনবলৰ লগত কাৰো তুলনা নহয় গতিকে তেওঁলোকে এতিয়া বিটিআৰৰ নিৰ্বাচনতে দেখুৱালে যে তেওঁলোকে কেনেকুৱা আৰু বিটিআৰৰ নিৰ্বাচনে আচলতে খুব এটা সুস্পষ্ট ফলাফল দিয়া নাই এইটো অলপ খেলি মেলি হৈ আছে ৰিজাল্টটো কোনেও তেনেকুৱাকৈ মেজৰিটি তাত নাপালে হাগ্ৰামা মহিলাৰীকো একেবাৰে অগ্ৰাহ্য কৰিব পৰা নগ'ল তেওঁতো একক সংখ্যাগৰিষ্ঠ দল হৈ ওলাই আহিলে তাৰপিছতে আমাৰ প্ৰমোদ বড়োৰ দলেও আমি যিমান পাব বুলি ভাবিছিলোঁ সিমানখিনি নাপালে প্ৰথমতে ভাবিছিল যে UPL গোটেই চুইপ কৰিব সেইটো নহ'ল কিন্তু তাত মানে প্ৰধানকৈ আপুনি কোৱাৰ দৰে কাৰ্য কৰিছে বিজেপিৰ ধনবল আৰু ধনবল থাকিলে আৰু বিশেষকৈ শাসনত থাকিলে বহুত মানুহ তেওঁলোকৰ লগত থাকে গতিকে সেইকাৰণে সেইটোৱে বহুত কাম কৰিছে আৰু এতিয়া আমি এতিয়া নিৰ্বাচনৰ ফলাফল হৈ যোৱাৰ পিছতো দেখিছোঁ যে বিজেপিয়ে ধনবলৰ প্ৰভাৱটো খটুৱাইছে গতিকে সেইকাৰণে সেইটো কিন্তু সদায় সেইটো নহ'ব সদায় ধনবলৰ প্ৰভাৱটো যে থাকিব সেইটো নহয় সেইকাৰণে আমি নতুন এটা দল হিচাপে আমি ভাবিছোঁ কি আমি এইখিনি পাৰ হৈ যাব পাৰিম পাৰ হৈ গৈ আমি জনসাধাৰণৰ ওচৰলৈ আৰু জনসাধাৰণৰ ওপৰতে আমাৰ প্ৰধান ভৰসা আৰু আমাৰ লুৰিণজ্যোতি গগৈ যিটো কৈ গৈছে যে যুৱ শক্তিৰ আমাৰ প্ৰধান ভৰসা এতিয়া যুৱ শক্তি যদি আমাৰ লগত থাকে তেতিয়াহ'লে ভাবিছোঁ আমাৰ ভালেই হ'ব সকলো ফালে ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৰাজগুৰু ডাঙৰীয়া আৰম্ভণি আমি কৰিছোঁ বিটিআৰ নিৰ্বাচনক লৈ কাৰণ সৰ্বাধিক চৰ্চিত হৈ আছে বিষয়টো কাইলৈ যিহেতু শপত গ্ৰহণ দুটাকৈ প্ৰসংগ প্ৰথমতে উত্থাপিত হৈছে প্ৰমোদ বড়োৰ দৰে এখন ফেজ বুলি যাক আমি কৈছোঁ প্ৰমোদ বড়োক সন্মুখত ৰাখিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল UPPL আৰু এতিয়া যিয়েই নহওক যি ধৰণৰ অংকই নহওক প্ৰমোদ বড়ো এতিয়া বিটিআৰৰ মুখ্য কাৰ্যবাহী হ'বলৈ গৈ আছে সদস্য হ'বলৈ গৈ আছে সমান্তৰালভাৱে বিজেপিৰ আগ্ৰাসী ভূমিকা আৰু ইয়াৰ লগতে এতিয়া আজিৰ তাৰিখৰ চৰ্চিত খবৰটো হ'ল যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত যোগদান কি ধৰণে আপুনি বিশ্লেষণ কৰে বিষয়টো ধন্যবাদ প্ৰমোদ বড়ো ৰাজনৈতিক নেতা হোৱা আৰু কোকৰাঝাৰ BTCৰ মুখ্য কাৰ্যবাহী হোৱাৰ পূৰ্বে তেওঁৰ যিটো ৰাজনৈতিক অৱস্থান এই ৰাজনৈতিক অৱস্থানত আপুনি মন কৰিলে দেখিব যে তেওঁ দুটা গুৰুত্বপূৰ্ণ বিষয়ত তেওঁৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আপোচ কৰাৰ পাছতহে তেখেত মুখ্য কাৰ্যবাহী হ'ব পাৰিছে প্ৰথমতে তেখেতে 87 চনৰ পৰা চলি অহা সুকীয়া বড়োলেণ্ড দাবীটো
সম্পূৰ্ণ আপোচ কৰিলে সেইটোৱে তেওঁক এজন ভাল ল'ৰাত পৰিণত কৰিলে দ্বিতীয় আপোচটো কৰিলে লুৰিণজ্যোতি গগৈ ইয়াতে আছেই যে তেওঁলোকে কেব আন্দোলনৰ বিৰুদ্ধে এপছুৰ লগত এলায়েন্সত আছিল কিন্তু যি মুহূৰ্ততে চুক্তি কৰিব লগা হ'ল সেই মুহূৰ্ততে তেওঁলোকৰ কেব বিৰোধী সংগ্ৰামখনৰ পৰা এপছু ওলাই গুচি গৈ তাৰ পিছত সেইটোতো আপোচ কৰাৰ পিছতহে তেওঁ মুখ্য কাৰ্যবাহী হোৱাৰ যোগ্যতা অৰ্জন কৰিছে গতিকে ছাত্ৰ ৰাজনীতি আন্দোলনৰ ৰাজনীতি ইয়াৰ লগত ভোটৰ ৰাজনীতি আৰু ক্ষমতাৰ ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য আপুনি দেখিব যে যেতিয়া একোটা ৰাজনৈতিক দল গঠন হয় কংগ্ৰেছেই হওক অসম গণ পৰিষদেই হওক কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই হওক বা কমিউনিষ্ট পাৰ্টি মাৰ্কছিষ্টেই হওক অথবা DMK দলেই হওক অথবা আকালি দলেই হওক প্ৰত্যেকটো দলেই একোটা বৃহৎ আন্দোলনৰ মাজেদি গঠন হৈছে এই কথাটো অনস্বীকাৰ্য সকলো ৰাজনৈতিক দল যে আন্দোলনৰ মাজেদি গঠন হৈছে তেনেকুৱা নহয় কিন্তু মই আপোনাক যিকেইটা দেখিলোঁ তেলেগুদেশম পাৰ্টিৰ জন্মলগ্নত কোনো আন্দোলন নাছিল তেনেকৈ বিজু জনতা দলৰ জন্মলগ্নত কোনো আন্দোলন নাছিল কিন্তু মই ইয়াৰ পূৰ্বে যিকেইটা কথা কৈছোঁ DMK আকালি দল অসম গণ পৰিষদ কংগ্ৰেছ CPI এইবিলাক বৃহৎ আন্দোলনৰ মাজেদি আহিছে আৰু এই আন্দোলনবোৰ যেতিয়া পৰিসমাপ্তি ঘটিছে আৰু তেওঁলোকে ক্ষমতাৰ ৰাজনীতিলৈ আহিছে তেতিয়া ইয়াত এটা চেহেৰাটো বেলেগ হয় আৰু ক্ষমতা কিয় পাব লাগে ক্ষমতা এই কাৰণে পাব লাগিব এই কাৰণে প্ৰতিযোগিতা কৰিব লাগিব প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব যাতে আপোনাৰ কাৰ্যসূচীখন যাতে চৰকাৰীভাৱে আপুনি কাৰ্যত পৰিণত কৰিব পাৰে এতিয়া কাৰ্যসূচীখন স্পষ্ট হ'ব লাগিব আৰু তাক মানুহে গ্ৰহণ কৰিব লাগিব এটা কথা জানিব যে ভাল আদৰ্শ ভাল ৰাজনীতি বিক্ৰী কৰাটো ভাৰতবৰ্ষত আজিৰ তাৰিখত আটাইতকৈ কঠিন এইখন ভাৰতবৰ্ষই মহাত্মা গান্ধীৰ দৰে মানুহক জন্ম দিছে আৰু গান্ধীবাদৰ দৰে এটা আদৰ্শ পৃথিৱীৰ আগত দাঙি ধৰিছে কিন্তু ক'তো চেল নহয় সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান মই শুভেচ্ছা জনাইছোঁ লুৰিণজ্যোতি গগৈ আৰু ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ডাঙৰীয়াক যাতে তেখেতসকলৰ কাৰ্যসূচীখন অন্ততঃ জনসাধাৰণক বিক্ৰী কৰিব পাৰে ঠিক আছে ধন্যবাদ মই আহিম আপোনাৰ ওচৰলৈকে মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ওচৰলৈকে পুনৰ আহিব বিচাৰিছোঁ এই যিটো মুখ্য সম্পাদক ডাঙৰীয়াই ক'লে যে কাৰ্যসূচী বিক্ৰী কৰিলে হয় আজিৰ তাৰিখত যিটো ভোটৰ ৰাজনীতি সেয়া সম্পূৰ্ণ পৃথক আপোনালোকেও উপলব্ধি কৰে বা ছাৰেও উপলব্ধি কৰিছে আমি আহিম সেই সম্পৰ্কেও যে অসম গণ পৰিষদে আচলতে কি কৰিলে বা কি নকৰিলে কিন্তু যি ধৰণৰ কথা যিটো কথা কোৱা হৈছে যে কাৰ্যসূচীখন বিক্ৰী কৰিব পাৰে আচলতে এই কাৰ্যসূচীখন ৰাইজৰ ওচৰত নিব পাৰে আৰু পতিয়ন নিয়াব পাৰে ভোটাৰ হিচাপে ভোটাৰক কি ধৰণৰ কাৰ্যসূচী থাকিব বা এই কাৰ্যসূচীখন ভোটাৰৰ ওচৰলৈকে লৈ যোৱাৰ ক্ষেত্ৰত কিমান দূৰ সফল হ'ব কাৰণ আপোনালোকৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বানটো এই মুহূৰ্তত হয়তো থাকিব যে হিতাধিকাৰীক ভোটাৰলৈকে বা আপোনালোকৰ সমৰ্থনলৈকে আনিবলৈ সেই কাৰ্যসূচী গ্ৰহণযোগ্যতা আনিবলৈ হয়তো নিশ্চিতভাৱে পৰিকল্পনাৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে লুৰিণজ্যোতি গগৈয়ে জনাব এটা সময় বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমাৰ লগত লুৰিণজ্যোতি গগৈ আছে বিৰতিৰ পূৰ্বে মই লুৰিণজ্যোতি গগৈৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিছিলোঁ এটা প্ৰসংগ উত্থাপিত হৈছিলে যে কি ধৰণৰ কাৰ্যসূচী লৈ ৰাইজক পতিয়ন নিয়াব সন্মুখত কাৰণ এতিয়া আপুনি আৰু সক্ৰিয় ৰাজনীতিত আহিছে জইন কৰিব এদিন পাছতে তাৰ পাছতে এই কথা বতৰাবোৰ কিন্তু আপোনাৰ সন্মুখলৈকে আহিব চিন্তা কৰিব লাগিব দলে হয়তো ৰণনীতি তৈয়াৰ কৰিব কিন্তু এগৰাকী অগ্ৰণী সেনানী হিচাপে আপোনাৰো দায়িত্ব থাকিব কা আন্দোলনৰ সময়ত যি ধৰণে আপুনি ভাষণ ৰাখিছিল বা যি ধৰণৰ ভূমিকা লৈছিল এতিয়াও হয়তো ৰাজনৈতিক দলত আপোনাক সেই ধৰণে বিচাৰিব আহিছে গতিকে এফালে হিতাধিকাৰীৰ ৰাজনীতি বিজেপিৰ আগ্ৰাহী ভূমিকা তাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ অস্ত্ৰ কি হ'ব কি বিক্ৰী কৰিব প্ৰথম কথাটো হ'ল যিটো কৰ্মসূচী বা যিবোৰ আঁচনিৰ কথা বা যি পৰিকল্পনা থাকিব বা ভিজন ডকুমেণ্টত যিবোৰ বিষয় থাকিব এই বিষয়সমূহ সাধাৰণতে প্ৰশান্ত দাই কোৱাৰ দৰে চেলেবল হ'ব লাগিব বা বিক্ৰী কৰিব পৰা ধৰণৰ হ'ব লাগিব কিন্তু সচৰাচৰ
মানুহক আচলতে এই কথা বতৰাবোৰ যিবোৰ কথা আচলতে মানুহক সঠিকভাৱে বুজাব নোৱাৰাৰ কাৰণে বহু ধৰণৰ ঘটনা ঘটিছে এতিয়া হিতাধিকাৰী আঁচনিৰ কথা এতিয়া 830 টকীয়াৰ কথা যেতিয়া মানুহৰ মাজলৈ আহে 830 টকীয়া মানুহে এতিয়া এনেকুৱা এটা পৰিৱেশৰ মাজত আছে যে তেওঁলোকে 830 টকাটোৰ কাৰণে তেওঁলোকে দীঘলীয়া শাৰী পাতিব লাগে কিন্তু একে সময়তে দেখা পোৱা যায় যে মানুহৰ সজাগতাৰ অভাৱৰ কাৰণে বিনামূলীয়াকৈ চাউল খোৱাৰ পাছত 60 টকাত আলু খাব লাগে এইবোৰ সজাগতাৰ অভাৱ এইবোৰ মানুহৰ মাজৰ জনতাৰ মাজলৈ এইবোৰ বিষয় লৈ যাব লাগিব 80 টকাত পিঁয়াজ খায় 160 টকাত মিঠাতেল খাব লগা হৈছে বিনামূলীয়াকৈ গেছৰ কানেকশ্যন হোৱাৰ পিছত নিতৌ গেছৰ দাম বাঢ়িব লাগিছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে এইবোৰৰ যিটো সজাগতা বিনামূলীয়া কেৱল মাত্ৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীখিনিৰ ওচৰলৈ অহাৰ কাৰণে বা নিজৰ জীৱন যাত্ৰাত এনেকুৱা ধৰণৰ বহু অসুবিধাৰ কাৰণে যিটো 830 টকা হ'ব লাগিছিল 8300 টকা আৰু সেইটো প্ৰথম মাহৰ পৰাই যিসকল বিলো প্ৰভাৰ্টি লাইনৰ যিসকল ব্যক্তি আছে তেওঁলোকক প্ৰথম পৰাই দিব লাগিছিল নতুবা যিসকল নিবনুৱা শিক্ষিত যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ নিবনুৱা ভাত্তা বহু ৰাজ্যত দিয়ে কিন্তু এখন অসমত সেইবোৰ কৰা হোৱা নাই কিন্তু কেৱল মাত্ৰ নিৰ্বাচন যেতিয়া আহে তেতিয়াই এইটোক লক্ষ্য হিচাপে লোৱা হয় গতিকে সৰ্বসাধাৰণ জনগণৰ কাৰণে এতিয়া তেওঁলোকৰ থকা খোৱাৰ সমস্যাটোৱে মূল সমস্যা এতিয়া মানুহক এনেকুৱাকৈ কিছুমান বিষয়েৰে মানুহক বিভ্ৰান্ত কৰি পেলোৱা হয় মানুহক এটা যেতিয়া মানুহে প্ৰশ্ন উত্থাপন কৰে মোৰ 23 লাখ চাকৰি কি হ'ল চাকৰি বাপৰিসমূহত দুৰ্নীতি কিয় এছআই কেলেংকাৰী বা আন চাকৰিত প্ৰশ্ন কাকত ফাদিল হয় বা বিভিন্ন ধৰণৰ স্বজন তোষণৰ অভিযোগ আহে প্ৰতিটো চাকৰিত আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁলোকৰ নিজৰ বিভাগৰ চাকৰিটো এনেকুৱা ধৰণৰ বিভিন্ন স্বজন তোষণ বিভিন্ন দুৰ্নীতিৰ অভিযোগ প্ৰশ্ন কাকত ফাদিল এইবোৰ মৌলিক কথা বতৰাবোৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ কাৰণে তেওঁলোকক যে দুৰ্ঘূৰ অন্যায় কৰা হৈছে এই কথাবোৰ যেতিয়া উপলব্ধি কৰিব বুজি পাব যেতিয়া বিনামূলীয়া চাউল খুৱাই আপোনাৰ আগৰ যিটো খাজানা তাৰ 3 গুণ খাজানা মানুহক যেতিয়া জাপি দিয়া হৈছে কৰ কাটলৰ হাৰ নিতৌ বাঢ়িব লাগিছে এই যিটো পৰিৱেশ পেট্ৰল ডিজেলৰ দাম নিতৌ বাঢ়িছে এই গোটেই কথাবোৰ স্পষ্ট যেতিয়া হ'ব ৰাইজক কেনেকৈ 27 টকা নিতৌ দি 830 টকাটো আচলতে যে 8300 টকা হ'ব লাগে আৰু সেইটো যে যেতিয়া চৰকাৰ আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই দিব লাগে এই কথা বতৰাবোৰ যেতিয়া আহিব যেতিয়া মানুহে প্ৰশ্ন উত্থাপন কৰিবলৈ আগবাঢ়িব তেতিয়াই মই ভাবোঁ যে মানুহে এটা সিদ্ধান্ত ল'ব পাৰিব এটা নিৰ্দিষ্ট দিশত নিৰ্দিষ্ট এটা চিন্তাৰে জাতীয় সংকটবোৰতো আছেই কা বিৰোধী গণ আন্দোলনৰ সময়ত ইমান গণ অভ্যুত্থানৰ মূল কথাটো কি আছিল মানুহৰ শংকা মানুহৰ চিন্তা মানুহে নিজৰ ভাষা সংস্কৃতিক লৈ তেওঁলোক যথেষ্ট চিন্তিত সেইকাৰণে জপিয়াই পৰিছিল ৰাজনৈতিক ভৱিষ্যতটোক লৈও তেওঁলোক চিন্তিত সামাজিক ভৱিষ্যতটোক লৈও তেওঁলোক চিন্তিত তেওঁলোক সকলো কথাৰ তেওঁলোকৰ মনত মানে এটা চিন্তা আছে শংকা আছে এইটো স্পষ্ট কা বিৰোধী আন্দোলনৰ সময়তে এই কথাটো প্ৰকাশ পালে গতিকে জাতীয় চেতনা এটা কিন্তু এতিয়াও আছে এই চেতনাটো আমি উদ্বেলিত কৰিব লাগিব ইগনাইটেড কৰিব লাগিব কৰিলে মানে বুজি পাব যে আমাৰ সংকট আহিছে সংকট এনেকুৱা ধৰণৰ কথা এইবোৰ বিষয়ত অবৈধ বিদেশীৰ আগ্ৰাসন আৰু নাগৰিকত্ব মানে হিন্দু মুছলমানৰ ৰাজনীতিৰ ফলত সৃষ্টি হোৱা সমাজখনৰ যিটো ভয়াৱহ পৰিৱেশ পৰিস্থিতি এইটো আজি উপলব্ধি কৰিব পৰা নাই এতিয়া চাকৰি বাকৰিৰ প্ৰশ্ন যদি উত্থাপন কৰে মূল্য বৃদ্ধিৰ কথা প্ৰশ্ন যদি উত্থাপন কৰে আপোনাক ধৰ্মীয় এটা চিন্তাৰ এটা বিষ আপোনালোকক দি দিয়ে এটোপাল খুৱাই দিয়ে মানুহ উন্মাদনা ধৰ্মীয় উন্মাদনাত মানুহ ব্যস্ত হৈ গুচি যায় ধৰ্মীয়ভাৱে উন্মাদিত মানুহগৰাকীয়ে বুজি নাপায় যে তেওঁৰ নিজৰ ভৰিৰ ওপৰত থিয় হৈ থকা সক্ষমতাখন কাঢ়ি লৈ গুচি গৈছে এই ধৰ্মীয় ৰাজনীতিৰ বিপৰীতে কি ধৰণে যুঁজ দিব তেতিয়াহ'লে এইটো ডাঙৰ প্ৰত্যাহ্বান আপুনি নিজেই কৈছে উন্মাদ হৈ যায় এই উন্মাদ মানুহক আপুনি কি ধৰণে বুজাব নিশ্চিতভাৱে ইয়াৰ কাৰণে আমি এটা নিখুঁত পৰিকল্পনাৰ দৰকাৰ তাৰ কাৰণে আমি মানুহৰ মাজলৈ যাব লাগিব সজাগ সচেতন কৰিব লাগিব পৃথিৱীত যিবোৰ বেয়া কথা আছে যিবোৰ এটা মানুহক কিছুমান বিষক্ৰিয়াই মানুহক যেতিয়া আক্ৰান্ত কৰাৰ এটা পৰিৱেশ তৈয়াৰ কৰি দিয়া সূচনা হয় সকলো কথাতে ধৰ্মীয় মেৰুকৰণৰ চিন্তা সাম্প্ৰদায়িকীকৰণ ধৰ্মীয় মেৰু বিভাজনৰ চিন্তা সকলো কথা কৰোণা আহে তাতো তেওঁলোকে ধৰ্মীয় মেৰু বিভাজন মানুহৰ মাজত আন কিবা এটা পৰিৱেশ পৰিস্থিতি আহে পাকিস্তানৰ পতাকা উত্তোলন হয় হুজি আল কায়দা আহে তেতিয়াও তেওঁলোকে মেৰুকৰণ কৰে অথচ তাৰ কাৰণে যে তেওঁলোকে জগৰীয়া ইয়াত এনেকুৱা ধৰণৰ ফাণ্ডামেণ্টেল মৌলবাদীৰ শক্তি কি কাৰণে আহিব পালে তেওঁলোকৰ দুৰ্বলতাৰ কথা তেওঁলোকে নকয়
গতিকে এই কথা বতৰা NRCত যেতিয়া বিদেশীৰ নাম সোমায় তাতো তেওঁলোকে ধৰ্মীয় মেৰুকৰণ তাত যে চৰকাৰখন ফেইল হৈছে চৰকাৰৰ তেওঁলোকৰ গোটেই ব্যৱস্থাপনাটো কাৰ্যপালিকা যে তেওঁলোকৰ সদিচ্ছাৰ অভাৱৰ কাৰণে তেওঁলোকে যিবোৰ সুযোগ সুবিধা আছিল সেইবোৰ যে তেওঁলোকে পূৰ্ণ গ্ৰহণ নকৰিলে তাৰ কাৰণেহে যে এখন বিদেশী যুক্ত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পালোঁ সেই কথা ৰাইজে ভাবিবলৈ অৱকাশ নাপায় তাতো তেওঁলোকে হিন্দু মুছলমানৰ ভোট দেখে বা দেখুৱাই দিয়া হয় গতিকে এই বিষয়টো তাৰ পৰা উলিয়াই আনিব লাগিব উলিয়াই অনাৰ মই ভাবোঁ যে এটা প্ৰথম কথাটোৱে হ'ল উন্নয়নৰ কথাটো বুজাব লাগিব আৰু আমাৰ ইয়াৰ দীঘলীয়া যিটো ইয়াৰ ফলাফল ইয়াৰ যিটো প্ৰভাৱ সেইটো প্ৰভাৱৰ কথা ক'ব লাগিব কাৰণ পৃথিৱীত এনেকুৱা ধৰণৰ মধ্যযুগীয় যিবোৰ চিন্তা আছে অবিজ্ঞানসন্মত যিবোৰ কথা আছে এই কথা বতৰাবোৰ বৰ বেছি দিন ছাষ্টেইন নকৰে ইয়াৰ বিপৰীতে যুক্তিবাদী গণতান্ত্ৰিক মানসিকতাৰে সমাজ আগবাঢ়ি আহে কাৰণ সেইকাৰণে যিসকল অতি মানে ফেচিষ্ট মানসিকতাৰ যিসকল ব্যক্তি আছে স্বৈৰতান্ত্ৰিক মানসিকতাৰে শাসন কৰে বিশেষকৈ গণতান্ত্ৰিক ব্যৱস্থা তেওঁলোকৰ অৱসানটো হৈছে পৃথিৱীত এটা দিনত নিশ্চয় অৱসান হ'ব মানুহে কি এটা ঊৰ্ধ্বমুখী যাত্ৰা এটা বিচাৰে এটা কেতিয়াও মানুহে মধ্যযুগীয় চিন্তাৰে মানুহৰে নিজৰ গোটেই কথা বতৰাবোৰ ব্যস্ত হৈ থাকিব নোখোজে প্ৰয়োজন সেইকাৰণে মানুহক মানে এৱেৰ কৰাৰ মানুহক শিক্ষিত কৰাৰ কৰ্মসূচী হিচাপে লৈ আপোনালোক আগবাঢ়িব উন্নয়নৰ কথাটো আৰু এটা কথা মই এইখিনিতে ক'ব খুজিছোঁ যে অসমত গোটেই হিতাধিকাৰী ৰাজনীতিটো কংগ্ৰেছ দলে আৰম্ভ কৰিছিলে তেওঁলোকে সূতা চিলাই মেচিন কম্বল এইবিলাক দি আৰম্ভ কৰিছিল তেওঁলোকতো নীতিকিল তেওঁলোক থাকিল জানো গতিকে মানুহে এইবিলাক কথা বুজি পায় এতিয়া যে এইবিলাক এতিয়া বিজেপিয়ে যিটো হিতাধিকাৰী এতিয়া আৰম্ভ কৰিছে নিৰ্বাচনৰ আগে আগে তেওঁলোকে ব্যাপকভাৱে তেওঁলোকে ভাবিছে এই গোটেই মানুহবিলাকৰ তেওঁলোকে ভোট পাব কিন্তু মানুহে এইটোও বুজে যে এই লুৰিনে কোৱাৰ দৰে যে খুব তেওঁলোকৰ পাব লগা টকাৰ খুব কম অংশ এটাহে তেওঁলোকক দিছে আৰু এই টকাটো ভাৰতীয় জনতা দলৰ নহয় এই টকাটো আমাৰেই টকা আমাৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছে ইলেক্ট্ৰিচিটিৰ ডিউটি বঢ়াইছে কিবা কৰিছে সেই পইচাৰে খুব ক্ষুদ্ৰ অংশ এটা দিছে গতিকে মানুহে এইবিলাক বুজি পায় কথাটো এনেকুৱা নহয় যে 830 টকা লওক 8000 টকা উপাৰ্জন কৰিব পৰা এটা পৰিৱেশ হওক সেইটোৱে কথা সেই কথাটো লাগে সেইটোৱে এতিয়া তেওঁলোকে যে 830 টকাৰ এটা পৰিয়াল চলিব নোৱাৰে তেওঁলোকক উপাৰ্জনক্ষম কৰি তোলাটো আচল প্ৰধান উদ্দেশ্য হ'ব লাগিছিলে কিন্তু সেইটো উদ্দেশ্য নাই গভৰ্ণমেণ্ট ঠিক আছে ছাৰ মই আহিম আপোনালোকৰ ওচৰলৈকে গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপিত হৈছে লুৰিণজ্যোতি গগৈ আছে আজি এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ অসম জাতীয় পৰিষদ সম্পৰ্কে ৰাজ্যিক অভিৱৰ্তন আছে লুৰিণজ্যোতি গগৈও যোগদান কৰিব মই পুনৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমি কথা বতৰা পাতি আছিলোঁ আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছিল সেই কৰ্মসূচী সম্পৰ্কেও জনাইছে সমান্তৰালভাৱে এই কথাটো উত্থাপিত হৈছে যে জাতীয় চেতনা ক'ৰবাত নহয় ক'ৰবাত সোমাই আছে হয়তো এই জাতীয় চেতনা উদ্বেলিত কৰিব লাগিব যিটো প্ৰসংগ আপুনিও কৈছিল যে কি বিক্ৰী কৰিব এফালে যদি ধৰ্মীয় ৰাজনীতি বিক্ৰী হৈ আছে যদি আমি বিক্ৰী বুলি কৈছোঁ শব্দটো তথাপি জাতীয় চেতনাৰে উদ্যোগটো এটা ৰাজনৈতিক দল হয়তো গঠন হ'বলৈ গৈ আছে অসম জাতীয় পৰিষদ অসম গণ পৰিষদ আছিল এটা সময়ত আজিৰ তাৰিখতো অসম গণ পৰিষদ আছে তাৰ পাছত পুনৰ এটা জাতীয় শক্তি হিচাপে জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিবলৈ আঞ্চলিকতাবাদক প্ৰতিনিধিত্ব কৰিবলৈ অসম জাতীয় পৰিষদ গৈ আছে কিমান দূৰ সক্ষম এই যে জাতীয় চেতনাটো অসম জাতীয় পৰিষদে জাতীয় চেতনা উদ্বুদ্ধ কৰাৰ বাবে তাক ভোটলৈ পৰ্যবেক্ষিত কৰাৰ বাবে কি ধৰণে আগবঢ়াটো দৰকাৰ বুলি আপুনি উপলব্ধি কৰে এই কথাটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান আপুনি যদি অকল অসমীয়া শিক্ষিত সমাজখনৰ কথা বিবেচনা কৰে তেনেহ'লে আপুনি দেখিব যে যিসকলে জৰুৰী অৱস্থা দেখিছিলে জৰুৰীকালীন অৱস্থাত যিসকল স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ মনত এটা কংগ্ৰেছ বিৰোধী আৰু এটা জাতীয় চেতনাৰে সংপৃক্ত এটা মন আছে ইয়াৰ পৰৱৰ্তী জেনেৰেশ্যনটো ইয়াৰ পিছৰ যিসকলৰ এতিয়া 20-22 বা 25 বছৰ বয়স হৈছে তেওঁলোকে অসমৰ সেই বিদেশী সেনা আন্দোলনটো দেখা নাছিল তেওঁলোকে যিটো জাতীয় চেতনা তেওঁলোকৰ আছে সেইটো তেওঁলোকে দায়বদ্ধতাৰ নিজৰ স্বসৃষ্ট দায়বদ্ধতাৰ মাজেদি গঠন কৰিছে ই কেৱল মাত্ৰ এটা আন্দোলনৰ এটা স্পিৰিটৰ মাজেদি তেওঁলোকে মাজত জাতীয়তাবাদটো গঢ় লোৱা নাই তৃতীয় এক ধৰণৰ মানুহ আছে যি আচলতে দেশৰ কথা সমূলি চিন্তা নকৰে সমাজৰ কথা সমূলি চিন্তা নকৰে সোনকালে কেনেকৈ পইচা পাতি ঘটি কেনেকৈ এটা কেৰিয়াৰ বনাই বা ব্যৱসায় বাণিজ্য কৰি ক'ৰবাত পাৰিলে বাহিৰত ঘৰ দুৱাৰ লৈ থকাৰ এই ধৰণৰ চেতনাৰে সংপৃক্ত হৈ আছে
এতিয়া কথাটো হৈছে যে যিসকল আন্দোলনৰ মানে যিসকল ইমাৰ্জেঞ্চি দেখা সকলৰ মাজত কিন্তু যিটো জাতীয়তাবোধ আছে তেওঁলোকৰ মনৰ পৰা জাতীয়তাবোধটো উলিয়াই অনাটো বৰ সহজ নহয় কিন্তু আন্দোলনৰ মাজেদি বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনৰ মাজেদি যিসকল ওলাই আহিছে তেওঁলোকৰ বহুতৰ মনৰ পৰা কিন্তু জাতীয়তাবাদৰ ঠাইত ধৰ্মীয় চেতনায়ো গা কৰি উঠাৰ সম্ভাৱনা বা আশংকা অস্বীকাৰ কৰিব নোৱাৰি এতিয়া যি সময়ত আমি কথা পাতিছোঁ বা যি সময়ত নতুনকৈ দলটো গঠন হ'বলৈ ওলাইছে এই দলটোৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱে হ'ল যে ধৰ্মীয় আৰু সাম্প্ৰদায়িকতা ধৰ্মীয় ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতি ইয়াৰ মূল প্ৰত্যাহ্বান হ'ব ইয়াৰ বিপৰীতে তেওঁলোক কেনেদৰে থিয় হ'ব আজি প্ৰমোদ বড়োৰ দৰে আন্দোলনকাৰী নেতা অৱশেষত গৈ সেই সাম্প্ৰদায়িক আৰু ধৰ্মীয় ৰাজনীতিৰ কবলত পৰিব লগা হৈছে ঠিক তেনেকৈ অসম গণ পৰিষদৰ দৰে আন্দোলনৰ মাজেদি গঢ়লৈ উঠি দুটাকৈ শাসনভাৰ হাতত লোৱা দলটোৱে আজি ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পাল্লাত পৰা বুলি মই শব্দটো কৈছোঁ পাল্লাত পৰিছে গতিকে নতুনকৈ গঢ় লোৱা দলটোৱে ধৰ্মীয় ৰাজনীতিক কেনেদৰে প্ৰতিহত কৰিব আৰু যিটো ৰাজনীতি হৈছে এই ৰাজনীতিটো আচলতে এখন মঞ্চত সকলো একেলগ নহ'লে এই ৰাজনীতিক প্ৰতিহত কৰাটো একোন কেৱল টেলিভিছনৰ আলোচনাত থাকি যাব ই কেতিয়াও বাস্তৱত পৰিণত নহ'ব আৰু এখন মঞ্চত সকলো একেলগ হোৱাৰ সম্ভাৱনা একেবাৰে এই মুহূৰ্তত দেখা নাই কাৰণ দেখা গৈছে যে কংগ্ৰেছ UDF এটা কোণত থাকিব আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল তেওঁলোকে কি স্থিতি গ্ৰহণ কৰে এই কথা এতিয়াও স্পষ্ট হৈ উঠা নাই গতিকে বিৰোধী পক্ষৰ বিজেপি বিৰোধী শক্তিসমূহৰ পৰা যদি এটা স্পষ্ট বাৰ্তা জনগণে নাপায় তেনেহ'লে কিন্তু তেখেতসকলৰ গ্ৰহণযোগ্যতা বহু পৰিমাণে কমি যোৱাৰ আশংকা আছে বুলি মই ধাৰণা কৰোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই প্ৰসংগ উত্থাপন কৰিব বিচাৰিম কাৰণ এইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ প্ৰথমতে আমি আঞ্চলিকতাবাদ বা জাতীয় চেতনাৰ কথা আমি পাতিছোঁ হয় কিন্তু ভোটৰ ৰাজনীতিত যদি আজি একত্ৰিত বিৰোধী নহয় তেনে প্ৰেক্ষাপটত এটা ডাঙৰ প্ৰত্যাহ্বান সন্মুখত থাকি যাব পাৰে মই লুৰিণজ্যোতি গগৈ আপোনাৰ ওচৰলৈকে আহিছোঁ তাৰ পাছত মই ভট্টাচাৰ্য ছাৰৰ ওচৰলৈকে যাম একে প্ৰসংগলৈ চাওক সেই কথাটো সিমান বেছি সত্য নহয় সত্য হোৱা হ'লে তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ'ল হ'লে তাত কংগ্ৰেছ আৰু তেওঁলোকৰ দলৰ যিটো মিত্ৰতাৰ পিছত যিটো ফলাফল আহিব লাগিছিল সেই ফলাফলটো অহা নাই কাৰণ কথাটো হ'ল যে বিগত সময়ছোৱাত স্বাধীনতাৰ সৰভাগ সময় কংগ্ৰেছৰ অপশাসন দুৰ্নীতিৰ লগত তেওঁলোকে যেনেকৈ অভ্যস্ত হ'ল এইটো কথা ৰাইজে দেখিলে আৰু আদৰ্শগত যিটো পাৰ্থক্য এইটো কংগ্ৰেছ আৰু বিজেপিৰ মাজত একো নাই এই কথাওতো দেখা পাইছে গতিকে বিহাৰৰ প্ৰেক্ষাপট যদি আমি চাওঁ বিহাৰৰ প্ৰেক্ষাপটত মানুহে ভাবিছিল যে দুয়োটা দলৰ মিলন হ'ল মহাজোঁটবন্ধন হৈ গ'ল সেই জোঁটবন্ধনে কিন্তু তেজস্বী যাদৱক সহায় কৰিব নোৱাৰিলে তেজস্বী যাদৱে নিজে নিজৰ শক্তিৰে তেওঁৰ নিজৰ যিটো জাতীয়তাবাদ বিহাৰৰ যিটো জাতীয়তাবাদ যিটো ধাৰা তেখেতৰ পিতৃয়েও কঢ়িয়াইছিল তেখেতেও কঢ়িয়াইছে তাৰ ভিত্তিত আটাইতকৈ ছিংগল লাৰ্জেষ্ট পাৰ্টি তাত হ'ল কিন্তু তেওঁলোকৰ ফালৰ পৰা কংগ্ৰেছে কোনো সহায় কৰিব নোৱাৰিলে গতিকে কথাটো আপাতত দেখিবলৈ যদিও এটা মেথমেটিক্সৰ নিচিনা লাগে এইটো মেথমেটিক্স নহয় এইটো এটা কেমেষ্ট্ৰিৰ নিচিনা বস্তু কাৰণ মানুহৰ এই চেলেবল কথাটো যেতিয়া আহিব যেতিয়া আপুনি মানুহক বিক্ৰী কৰিব লাগিব বিক্ৰী আপুনি মেথমেটিক্সৰ যোগেদি কৰিব নোৱাৰে বিভিন্ন ধৰণৰ কথা থাকে গতিকে আমি মূল কথা কোনকেইটা ঠিক কৰি ল'ব লাগিব কাৰণ সংকটত যেতিয়া থাকে মানুহে বিভাজনৰ ৰাজনীতিটো আপুনি বিশ্বাস কৰে সেইটোতো হ'ব নিশ্চিতভাৱে নহয় সেইটো ধৰক সেই কথাটো যদি একেবাৰে সেইটোৱে শুদ্ধ আৰু সত্য বুলি ধৰে তেতিয়া সমগ্ৰ ভাৰতবৰ্ষত এই জোঁটবন্ধনসমূহে যোৱা 19 চনৰ জোঁটবন্ধন মহাজোঁটবন্ধন কিয় ভাৰতবৰ্ষলৈ বিজেপি বিৰোধী চৰকাৰ নাহিল এইটোতো বিশ্লেষণ কৰিব লাগিব গতিকে মই ভাবোঁ যে সেই গোটেই কথাটো আদৰ্শৰ প্ৰশ্নটো সদায় থাকিব আপুনি জাতীয় সংকট থাকিলে ৰাজপথলৈ কিয় মানুহ আহিল লক্ষ লক্ষ সেইটোও যদি কয় তেতিয়া এটা জাতীয় আৱেগ জাতীয় চেতনা সংকট তাৰ লগে লগে ভোটলৈ পৰিৱৰ্তন কৰা নকৰা গোটেই কথাটো তাৰ লগত এতিয়া যথেষ্ট কিছুমান অনুঘটকৰ কথা আহি যায় তাত ধনবল আহে তাত হিতাধিকাৰী আঁচনি আহে এতিয়া আন কথাবোৰ আন যিবোৰ যন্ত্ৰ আছে সেইবোৰকো ৰাষ্ট্ৰ ব্যৱস্থাৰ আন যন্ত্ৰকো তেওঁলোকে নিয়ন্ত্ৰণ কৰে এই সকলো ধৰণৰ কথা বতৰাৰ কাৰণেই কিন্তু মানুহ যেতিয়া বিকল্পহীন হয় তেতিয়া এটা জায়গাত গৈ ভোট দিয়ে কাৰণ দীঘলীয়া কংগ্ৰেছৰ অপশাসনৰ পিছত কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস একেবাৰে নাই আৰু আদৰ্শগতভাৱেও বিদেশী নাগৰিকৰ সমস্যা হওক জাতীয় জীৱনৰ সমস্যাসমূহ হওক এইসমূহত
কংগ্ৰেছ আৰু বিজেপিৰ কোনো ধৰণৰ চৰিত্ৰগত পাৰ্থক্য নাই গতিকে মই ভাবোঁ যে মূল লক্ষ্যটো আমি ল'ব লাগিব আমি ৰণকৌশল ঠিক কৰিব লাগিব জাতীয়তাবাদটো সুদৃঢ় আৰু শক্তিশালী কৰা ভোট বিভাজন কিমান কম হ'ব ন্যূনতম কিমান হ'ব সেইটো আমি পৰিকল্পনা কৰিব লাগিব তাৰ উপৰিও আন ৰণকৌশলো তৈয়াৰ কৰিব লাগিব কিন্তু যদি আজি ভাবে যে এই প্ৰেক্ষাপটত কংগ্ৰেছৰ বুকুচাত উঠি যদি আমি আগবাঢ়ি যাম এনেকুৱা ধৰণৰ যদিও ধাৰণা এটা থাকে সেইটো যে সেই মডেলটো যে ফেইল হৈছে সেইটো বিহাৰে প্ৰমাণ কৰিছে আন প্ৰান্ততো প্ৰমাণ হৈছে গতিকে অকলে আপোনালোকে নিৰ্বাচন আদৰ্শগতভাৱে আমি যদি যাব লগা হয় আমাৰ যদি এটা লক্ষ্য আমি ঠিক কৰি ল'ব লাগিব কিন্তু আন সময়তো এই আঞ্চলিকতাবাদী শক্তিসমূহে যিবোৰ বিষয়ত আমি অতি কৌশলপূৰ্ণভাৱে আমি আগবঢ়াই লৈ যাব লাগে জনগণক আকৰ্ষিত কৰিব লাগে সেই কথাটো আমি বিভিন্ন সময়ত কৰাত আমি বিফল হোৱাৰ কাৰণে কেতিয়াবা জাতীয়তাবাদী শক্তি পিছুৱাই আহিব লগা হয় গতিকে এইবাৰ অতি শক্তিশালী সংগঠন নিখুঁত পৰিকল্পনা পলিটিকেল ষ্ট্ৰেটেজি মাইক্ৰ লেভেলত মেনেজমেণ্টৰ কথা বতৰা সকলো যদি ঠিক হয় পৰিকল্পিত যদি হয় সুদৃঢ় যদি এটা চিন্তা থাকে মই ভাবোঁ যে আমি সম্ভৱ হ'ব পাৰিব গতিকে মই এই কথাটোত একেবাৰে একমত হ'ব নোখোজোঁ যে আমি সকলো মিলি গ'লোঁ আৰু লগে লগে আমি জিকি গ'লোঁ জয়লাভ কৰিলোঁ তেতিয়াহ'লে বিহাৰতো সেই ৰিজাল্ট নিশ্চয় আহিলে হ'লে গতিকে প্ৰয়োজন নাই বুলি আপুনি ভাবিছে আৰু আদৰ্শগত প্ৰশ্ন মইতো বাৰে বাৰে কৈছোঁ যে এটা অন প্ৰিন্সিপল এটা কথা কৈছোঁ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত বা পিঠিত সুধি আমি জাতীয়তাবাদ আমি প্ৰতিষ্ঠা কৰিম বুলি আমি কেতিয়াও ভবাটো উচিত নহয় আমি স্বাভিমানী হৈ থাকিব লাগে আমি আপোচবিহীন হ'ব লাগে আৰু যুঁজাৰু হ'ব লাগে যুঁজি জিকিম ৰাইজৰ দলৰ সৈতে সম্ভাৱনা থাকিব নেকি তেতিয়া আঞ্চলিকতাবাদী শক্তিসমূহৰ ঐক্যবদ্ধতাৰ কথা মই আগতে আহ্বান জনাইছোঁ গতিকে এতিয়াও এটা দলত মই জড়িত হোৱাৰ পিছত মই কথাটো সুজোৰে উত্থাপন কৰিম কাৰণ এইটো যুক্তিপূৰ্ণ কথা মানে একত্ৰিত হোৱাটো বিচাৰে আপোনালোকে জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ অন্ততঃ বিভাজিত হ'ব নহয় অন্ততঃ জাতীয়তাবাদী শিবিৰৰ ভোট বিভাজন হ'ব আৰু কংগ্ৰেছৰ অৱস্থা অত্যন্ত বেয়া সেইটো দেখিছে বিটিআইডি নিৰ্বাচন বেছি দূৰলৈ যাব নালাগে ঠিক আছে আমি আহিম মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ অসম জাতীয় পৰিষদ সম্পৰ্কে আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ ভৱিষ্যত সম্পৰ্কে ৰাজনীতি তন্ত্ৰত মই ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে যাম তাৰ পূৰ্বে এবাৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অসম গণ পৰিষদো আপুনি দেখা পালে এতিয়া অসম জাতীয় পৰিষদো গঠন হ'বলৈ গৈ আছে সেই সময়ৰ আন্দোলন আজি কা আন্দোলন চলিছিল তাৰ পৰিণতিতে যিয়ে নহওক এটা প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ গঠন হৈছে আজিৰ তাৰিখত এই ৰাজনৈতিকভাৱে যিটো কথা কোৱা হৈছে যে কংগ্ৰেছ আছে কংগ্ৰেছী ভোট অকংগ্ৰেছী ভোট যদি ভোটৰ ৰাজনীতি আপুনি চাই সেই সময়টো আপুনি দেখিছিল এতিয়াও দেখা পাইছে কি ধৰণে আপুনি বিশ্লেষণ কৰিছে দলটো কেনেকৈ আগুৱাই লৈ যাব দলটো আগুৱাই লৈ যোৱাৰ আমাৰ কথা হ'ল যে আমি লুৰিণজ্যোতিয়ে যিবিলাক কথা কৈছে যে জাতীয় যিবিলাক সমস্যা আমি সেইবিলাকৰ ওপৰত প্ৰধানকৈ অৱলোকন কৰিব লাগিব আমাৰ অসমৰ যিবিলাক জাতীয় অস্তিত্ব ৰক্ষাৰ সমস্যা আমাৰ অনুপ্ৰৱেশে ৰাজ্যখন গ্ৰাস কৰোৱাৰ সমস্যা এই সমস্যাবিলাক আমি দাঙি ধৰিব লাগিব মানুহৰ মাজত তাৰ মাজতে আমি এটা কথা লুৰিণে ভাল কথা কৈছে যে কংগ্ৰেছৰ লগত জোটবন্ধন কৰি আমাৰ কোনো লাভ নাই আৰু তেনেকুৱা খালি আমি এটা কথাই চাব লাগিব যিটো আমি সকলোৱে ইমান দিন কৈ আছোঁ যে এফালে হ'ব সৰ্বভাৰতীয় শিবিৰ আৰু এফালে হ'ব জাতীয়তাবাদী শিবিৰ ইয়াৰ পিছৰ ইলেকশ্যনত শেষটোৱে হ'ব দুটা শিবিৰ কংগ্ৰেছ বিজেপি আমি চব একেই বুলি ধৰিছোঁ আৰু জাতীয়তাবাদী এটা হ'ব সৰ্বভাৰতীয় দলবিলাকৰ শিবিৰ এটা হ'ব জাতীয়তাবাদী শিবিৰ আৰু জাতীয়তাবাদী শিবিৰৰ কাৰণে আমাৰ প্ৰধান আলম হ'ব আমাৰ অসমৰ জনসাধাৰণ আৰু অসমৰ জনসাধাৰণৰ যিমানবোৰ আচলতে মৌলিক সমস্যা আছিলে সেই সমস্যাবিলাকৰ ইমান দিনে একো সমাধান হোৱা নাই অসম গণ পৰিষদেও একো সমাধান কৰিব নোৱাৰিলে সেই সমস্যাবিলাকৰ ওপৰত জনসাধাৰণ এতিয়াও পূৰাপূৰি সচেতন গতিকে সেইবিলাকৰ ওপৰতে আমি ধ্যান ধাৰণা দিব লাগিব জনসাধাৰণৰ ওচৰলৈ আমি সেইবিলাক লৈ যাব লাগিব আৰু আমি ভাবোঁ যে জনসাধাৰণে এইখিনি কথা বুজি পাব সাধাৰণতে দেখা পোৱা গৈছে বিজেপিয়ে যেতিয়া আক্ৰমণ কৰে এতিয়া যিটো ধৰ্মীয় ৰাজনীতিৰ কথা যিহেতু আমি কওঁ ধৰ্মীয় ৰাজনীতিৰ কথা যিহেতু কোৱা হৈছে যে মোগলৰ আগ্ৰাসনৰ পৰা এইবাৰ শ্লোগানটো মোগল হৈছে আপুনিও নিশ্চয়কৈ জানে যে শৰাইঘাটৰ শেষ ৰণ আছিল কিন্তু এইবাৰ মোগল আছে এই মোগল বুলি যিসকলক কোৱা হয় সেইসকল ভোটাৰ তেওঁলোকে জানে কিন্তু তেওঁলোকে গ্ৰহণ কৰিব নিবিচাৰে বিজেপিয়ে কোৱা সেই মোগলসকলৰ প্ৰতি অসম জাতীয় পৰিষদৰ স্থিতি কি হ'ব প্ৰথমতে বিজেপিৰ এই যিটো ভাষ্য এইটো মই গ্ৰহণ নকৰোঁ কাৰণ তেওঁলোকে এইটো কিবা এটা এনেই ইয়াতে সাম্প্ৰদায়িক চিন্তা এটা এইটোৰ যোগেদি আনিব খুজিছে যিটো আমি সম্পূৰ্ণ বিৰোধী সাম্প্ৰদায়িক চিন্তা অসমত আগতেও নাছিল
এই ভাৰতীয় জনতা দল অহাৰ পৰা অলপ হৈছে কংগ্ৰেছেও একৰকম সাম্প্ৰদায়িক চিন্তা কৰিছিলে ভাৰতীয় জনতা দলে আন একৰকম সাম্প্ৰদায়িক চিন্তা কৰিছে আমি ইয়াৰ দুৰ্ঘৰ বিৰোধী আমি সকলো অসমীয়া মানুহ অসমৰ সকলো জনগোষ্ঠী অসমত থকা সকলো ভাৰতীয় নাগৰিক একগোট কৰি আমি যুঁজখন কৰিম পূৰ্ববংগীয় নাগৰিকসকলৰ সৈতেও হয়তো কোনো ধৰণৰ যিসকল পূৰ্ববংগীয় ভাৰতীয় নাগৰিক তেওঁলোকৰ সৈতে যিসকল ভাৰতীয় নাগৰিক হিচাপে ইয়াত গণ্য হৈছে অসম চুক্তিৰ আধাৰত যিসকলে ভাৰতীয় নাগৰিকত্ব পাইছে সেইসকল সকলোকে লৈ আমি আগবাঢ়িব খোজোঁ ঠিক আছে শেষৰটো মন্তব্য প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি এইবাৰৰ আলোচনাখিনি হয়তো আপুনি শুনি পাইছে হয় যিখিনি কথা লুৰিণজ্যোতি বিশ্লেষণ কৰিছে লুৰিণজ্যোতিয়ে যে মই খুব খৰকৈ যাব লাগিব এতিয়া সময় খুব কমি আহিছে ঘটনাটো হ'ল যে লুৰিণজ্যোতিয়ে ধাৰণা কৰিছে যে আচলতে সকলো ঐক্যবদ্ধ হৈও একো বৰ বিশেষ লাভ নাই মহাগঠবন্ধনত কংগ্ৰেছ আছিল বৰ বিশেষ একো লাভ নহ'ল ঘটনাটো হ'ল এক নম্বৰ কথা মহাগঠবন্ধনটো তাত ব্যৰ্থ হোৱাৰ এক নম্বৰ কাৰণটো হ'ল ভোট বিভাজন সীমাঞ্চল নামৰ যিটো অঞ্চল 5খন জিলা আছে পূৰ্ণিয়া কাটিহাৰকে ধৰি সেই অঞ্চলটোত আছাদুদ্দিন ওৱেইচি নামৰ সেই দক্ষিণৰ মুছলমান নেতাজন আহি পেলাই তেওঁ কেণ্ডিডেট খাৰা কৰি দিলে যাৰ ফলত মুছলমান ভোটৰ বিভাজন হ'ল আৰু যিখিনি ভোট আচলতে মুছলমান ভোট মহাগঠবন্ধনে পোৱাৰ সম্ভাৱনা আছিল সেইখিনি বিজেপিয়ে আছাদুদ্দিন ওৱেইচিক লগাই ভাঙি তাত নাইকিয়া কৰি পেলালে যাৰ কাৰণে আচলতে বিজেপি লাভৱান হ'ল আৰু মহাগঠবন্ধন অলপমান আসনৰ ব্যৱধানত হাৰি থাকিলে খুব কম ভোটৰ ব্যৱধানত হাৰি থাকিলে আমাৰ যদি আগৰ ইতিহাসলৈ যাওঁ বা এতিয়াৰ বৰ্তমানৰ সময়ছোৱাৰ যদি ঘটনা আমি বিবেচনা কৰোঁ তেনেহ'লে ডক্টৰ ভট্টাচাৰ্য ছাৰৰ মনত থাকিব যে ইমাৰ্জেঞ্চিৰ পিছত যেতিয়া শ্ৰীমতী গান্ধীক ক্ষমতাৰ পৰা উৎখাত কৰাত সক্ষম হৈছিল প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ ভাৰতবৰ্ষত আহিছিল তেতিয়া কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জামা মছজিদৰ ইমাম আব্দুল্লাহ বুখাৰী তেওঁলোকে কিন্তু একেখন মঞ্চৰ পৰাই একেলগে কিন্তু জনতা পাৰ্টিটো গঠন কৰিছিল আৰু চৌধুৰী চৰণ সিঙৰ দলৰ পৰা আৰম্ভ কৰি সকলো দল একেখন চন্দ্ৰশেখৰৰ দলৰ পৰা আৰম্ভ কৰি সকলো যেতিয়া একেলগ হৈছিল তেতিয়াহে ইন্দিৰা গান্ধীক ক্ষমতাৰ পৰা উৎখাত কৰাটো সম্ভৱ হৈছিল আনহাতে NDAৰ আপুনি যদি ইতিহাস চাই নিকট ইতিহাস বৰ বেছি দিনৰ পুৰণি ইতিহাস নহয় NDAটো গঠন হৈছিল কংগ্ৰেছৰ বিৰুদ্ধে ই অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত গঠন হোৱা নাছিল ইয়াৰ কনভেনৰ আছিল জৰ্জ ফাৰ্ণাণ্ডেজ যিজন আচলতে পুৰণি ছ'চিয়েলিষ্ট ব্লকৰ মানুহ তেওঁ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ মানুহ আৰু তেওঁ আহ্বান ক্ৰমে বিজেপিকে ধৰি কেইবাটাও দল তাত একেলগ হোৱাৰ কাৰণেহে আচলতে কংগ্ৰেছক উৎখাত কৰাটো সম্ভৱ হৈছিল ইয়াত আচলতে আদৰ্শৰ প্ৰশ্নটো একেবাৰে ন্যূনতম আছিল ছ'চিয়েলিষ্ট পাৰ্টিৰ লগত বিজেপিৰ কোনো আদৰ্শগত কোনো মিল নাই আজি নীতিশ কুমাৰৰ লগত বিজেপিয়ে বিহাৰত চৰকাৰ কৰিছে নীতিশ কুমাৰ ছ'চিয়েলিষ্ট ব্লকৰ মানুহ ছ'চিয়েলিষ্ট বেকগ্ৰাউণ্ডৰ মানুহ তেওঁ আহি পেলাই বিজেপিৰ লগত কৰিব লগা হৈছে একমাত্ৰ যে তেওঁ বাকীখিনি দলক ক্ষমতাৰ পৰা বাহিৰত ৰাখিবৰ কাৰণে গতিকে ক্ষমতাৰ ৰাজনীতিত এলায়েন্সৰ ৰাজনীতি আজি ভাৰতবৰ্ষত একেবাৰে নিৰ্মম বাস্তৱ আৰু এইটোত আপুনি কেতিয়াও অস্বীকাৰ কৰি চলিব নোৱাৰে মোৰ আশংকা হৈছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একেলগো হয় তেনেহ'লেও কিন্তু ভোট বিভাজন হ'ব কাৰণ উজনি অসমত হয়তো মই নাজানো কি ধৰণৰ চেপ ল'ব উজনি অসমত হয়তো ৰাইজৰ দলে বিজেপিৰ ভোটো ভাঙিব পাৰে নতুবা কংগ্ৰেছৰ ভোটো ভাঙিব পাৰে কাৰ ভোট ভাঙে ক'ব নোৱাৰোঁ কিন্তু নামনি অসমত ৰাইজৰ দলে কংগ্ৰেছক প্ৰভূত ক্ষতি কৰিব বুলি মোৰ আশংকা আছে কাৰণ সংখ্যালঘু সম্প্ৰদায়ৰ বহুত মানুহে ৰাইজৰ দলক পক্ষে ভোট দিয়াৰ আশংকা আছে সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত কিন্তু প্ৰভূত ক্ষতি হ'ব নামনি অসমত ৰাইজৰ দলৰ পৰা আৰু যিটো নতুন দল জাতীয় পৰিষদ এই দলটোৱে উজনি অসমত কি ধৰণে কাৰ ক্ষতি কৰিব এতিয়াও কিন্তু ধৰিব পৰা হোৱা নাই যদি সকলো একেলগ হয় তেনেহ'লে একেখন মঞ্চৰ পৰা এলায়েন্সৰ ৰাজনীতিত হয়তো বিজেপিৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে শান্তনু ঠিক আছে ধন্যবাদ জ্ঞাপন কৰোঁ ৰাজগুৰু ডাঙৰীয়া মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ লুৰিণজ্যোতি গগৈ আপোনাক যিধৰণে ইতিমধ্যে নিজৰ স্থিতিৰ কথা আপুনি ব্যক্ত কৰিছে অনাগত সময়ত হয়তো চিন্তা চৰ্চা অব্যাহত থাকিব আপোনালোকৰ ৰাইজৰ দলৰ সৈতে কি ধৰণে চিন্তা চৰ্চা চলে বা অনাগত ৰাজনৈতিক দিশসমূহ কি ধৰণৰ হ'ব সেয়াও হয়তো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বুধবাৰৰ যি ৰাজনৈতিক অভিৱৰ্তন তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই ভট্টাচাৰ্য ছাৰক আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসম গণ পৰিষদৰ পাছত এইবাৰ অসম জাতীয় পৰিষদ আপুনি আছে এতিয়াও পৰামৰ্শদাতা হিচাপে পৰামৰ্শ দি আছে গতিকে অনাগত সময়ত লক্ষণীয় হ'ব কি ধৰণে আপোনালোকে বাট দেখুৱাই আঞ্চলিক ৰাজনীতি বা জাতীয়তাবাদী ৰাজনীতিয়ে অসমৰ ভৱিষ্যত ৰাজনীতিত কি প্ৰভাৱ পেলাব তাৰ ওপৰত অসমৰ ৰাইজেও দৃষ্টি ৰাখিব ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ